কওকচোন আজি সভা বিষয়ে। চাওক, আজি অসমৰ জননেতা তথা অসমৰ জাতীয় জীৱনৰ এক বলিষ্ঠ কণ্ঠ অখিল গগৈ ডাঙৰীয়া তথা শ্ৰদ্ধা আমাৰ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি কৃষক মুক্তি সংগ্ৰাম সমিতিৰ মুখ্য উপদেষ্টা অখিল গগৈ ডাঙৰীয়া আজি মাৰ্ঘেৰিটাত আহিছিলে। তেখেতে বিভিন্ন খবৰ বুজ লৈছে, তেখেতে নিজৰ ৰাজনৈতিক সভালৈ আহিছিলে। তাৰ মাজতে তেওঁ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ বিভিন্ন জাতি জনগোষ্ঠী দল সংঘৰ নেতৃত্বক লগ কৰিছে আৰু বিশেষকৈ তেখেতে এটা কথা আমাক আস্থা দিছে যে ৰাজনৈতিক উত্থানৰ বাহিৰত গৈ তেখেতে বিধানসভাত পৰৱৰ্তী সময়ত আমাৰ এই অঞ্চলৰ প্ৰতিটো সমস্যা মাত পাতিব। তেখেতৰ প্ৰধান এটা ছাত্ৰ মুক্তি সংগ্ৰামত বিশেষকৈ তিৰাপ জাগৰণ আঞ্চলিক সমিতি আৰু মাৰ্ঘেৰিটা আঞ্চলিক সমিতি এটাই তেওঁলোকৰ প্ৰতি অনুৰোধ জনাইছে আৰু আমি নিজে কেন্দ্ৰীয় সমিতিয়ে অনুৰোধ জনাইছোঁ যে অনাগত দিনত বিধানসভা যাতে তেওঁ সিংহৰ দৰে গৰজি উঠে, বাঘৰ দৰে জঁপিয়াই উঠে, ক্ষুদ্ৰ চাহ খেতিয়কৰ প্ৰত্যেক কিলোত যাতে 30 টকাকৈ মিনিমাম ছাপৰ্ট প্ৰাইচ হওক, তাৰ বাবে আমি বিশেষভাৱে তেওঁক অনুৰোধ জনাইছোঁ। তেখেতে ইতিমধ্যে আমাক আস্থা দিছে, কথা দিছে যে এই বিষয়ে তেওঁ গুৰুত্ব আকাৰ লৈ মেলি অনাগত দিনত তেওঁ বিধানসভাত মজ্জাত এই প্ৰস্তাৱ উত্থাপন কৰিব। আৰু একে সময়তে ইয়াত মাটি সমস্যা আছে, মানুহবোৰে আজিলৈকে মাটি পট্টা পোৱা নাই, বহুতো ফৰেষ্ট লেণ্ড হৈ আছে, বহুত NC মাটিবোৰ হৈ আছে, আজিলৈকে মাটিবোৰ জৰীপ হোৱা নাই। এই গোটেই বিষয়টো আমি তেখেতৰ ওচৰলৈ আমি দাঙি ধৰিছোঁ। একে সময়তে চাহ জনগোষ্ঠীৰ যি তেওঁলোকৰ দৈনিক মজুৰিৰ যি কথাবোৰ আছে, দীৰ্ঘদিন যি তেওঁলোকৰ দাবীবোৰ আছে, ছয় জনগোষ্ঠীৰ কথাবোৰ আছে, বিভিন্ন ৰাজনৈতিক যি কথাবোৰ যি জাতীয় জীৱনৰ মাজত আমি সদায় সন্মুখীন হৈ আহিছোঁ, এই সকলো কথাবোৰ তেওঁৰ মাজত আমি ধৰিছোঁ। আৰু লগতে আমি আগুৱা ভৰা যি ৰাজনীতিবোৰ চলি আছে, যি সময়ত টকা পইচা লালসা মানুহ কিনা বেচা ৰাজনীতি চলিছে, তাৰ উত্থানৰ বাহিৰত গৈ মানুহৰ জাতীয়তাবাদ প্ৰতিষ্ঠা কৰি মেলি অসমীয়া মানুহবোৰৰ যাতে নিজৰ প্ৰাপ্যৰ কাৰণে অধিকাৰৰ কাৰণে কোনো ভাষা ধৰ্মৰ নিৰ্বিশেষে আমি কেনেকৈ সংগ্ৰাম চলাব পাৰোঁ, ৰাজনৈতিক সংগ্ৰাম, এই কথা তেখেতৰ লগত আমি আজি আলোকপাত কৰিছোঁ। আৰু অখিল গগৈ ডাঙৰীয়া আমি সকলোৱে জানে তেওঁ তিল মানুহ বিক্ৰী হৈ যোৱা ব্যক্তি নহয়। বিভিন্ন ঘাট আৰু প্ৰতিকাৰৰ মাজেদি অখিল গগৈ ডাঙৰীয়া পাৰ হৈছে। হয়তো অসমৰ এই মাতৃভূমিত হয়তো অখিল গগৈৰ নিচিনা নিৰ্যাতন হয়তো চৰকাৰৰ ফালৰ পৰা কোনো ব্যক্তি হোৱা নাই আৰু দ্বিতীয় ব্যক্তি হ'বও নোৱাৰে। তাৰ পাছতো যে অখিল গগৈ ডাঙৰীয়া এক বলিষ্ঠ কণ্ঠৰে অসমীয়া মানুহবোৰক খবৰ ল'বলৈ আজি আহিছে আৰু একে সময়তে তেওঁ লুৰিণজ্যোতি গগৈৰ কাৰণে তেওঁ প্ৰচাৰ চলাইছে আৰু আমি তাক আমি আদৰণি জনাইছোঁ। আৰু আমি ক'বলৈ বিচাৰিছোঁ এক জাতীয়তাবাদ প্ৰতিষ্ঠা হোৱাটো অত্যন্ত প্ৰয়োজন, য'ত মানুহবোৰে আজি জয় আই অসম ক'বলৈ ভয় খাব লৈছে, এক সন্ত্ৰাস সৃষ্টি হৈছে চাৰিওফালে। তেনে সময়ৰ মাজত জয় আই অসম যাতে মুকলি আকাশৰ তলত মুক্ত মনেৰে মুক্ত কণ্ঠৰে ক'বলৈ পাৰোঁ, তাৰ কাৰণে পৰিৱেশ ৰচিবৰ কাৰণে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে নিজৰ মৰ্যাদাত থাকি মেলি আমাৰ যি চৰিত্ৰ তাক অক্ষুণ্ণ ৰাখি মেলি আমি এক ৰাজনৈতিক সংগ্ৰাম চলাই লৈ যাব বিচাৰিছোঁ। ছাৰ, বিগত দিনবোৰত আপোনাক আৰক্ষীৰ বিষয়ে এৰেষ্ট কৰাও আমি দেখি পাইছোঁ, কি ক'ব? চাওক, আৰক্ষীয়ে আমাক জেললৈ লৈ যোৱা বা আমাক চামন কৰাটো কোনো নতুন কথাই নহয়। এতিয়া আমাৰ মাজত আমাৰ লগত যি থিয় হৈ আছে আমাৰ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ তেওঁ মাৰ্ঘেৰিটা আঞ্চলিক সমিতিৰ তেওঁ সন্মানীয় সভাপতি, তেখেতে এইবাৰ পীয়ুষ হাজৰিকাৰ ৱাইফক, পীয়ুষ হাজৰিকা পৰিয়ালৰ মানুহগৰাকীক এটা শব্দ লিখি দিয়াৰ কাৰণে ফেচবুকত তেখেতক ৰাতি পুলিচে টানি মেনি চুচৰাই বাগৰাই ঘৰৰ পৰা লৈ গ'ল, তেওঁ পেঙি থানাত থৈছিলে। গতিকে এনেধৰণৰ সন্ত্ৰাস তেওঁলোকে চলাই থাকে আমাৰ ওপৰত নিৰ্যাতন চলাই থাকে, আমাৰ ওপৰত ভুৱা গোচৰৰ ওপৰত গোচৰ যায়। এতিয়ালৈকে আমাৰ ওপৰত কত গোচৰ জাপি দিছে। আমি ৰাস্তাত থিয় হ'লে, পাঁচতলৰ থিয় হ'লে আমাৰ ওপৰত তেখেতে ৰুলছ ব্ৰেকিং ৰুলছ কিবা কিবি ৰুলছ আইন কানুন ভংগ 140 ধাৰা ভংগ কেছবোৰ জাপি দিয়ে। গতিকে আমাৰ ওপৰত তেওঁলোকে যিমানেই নিৰ্যাতন চলাই নাথাকক, তেওঁলোকে আমাৰ ওপৰত যিমানেই অত্যাচাৰ কিয় নকৰক, আমি অসমৰ জনতাক যি প্ৰতিশ্ৰুতি দিছোঁ, আমি অসমীয়া মানুহবোৰক যি প্ৰতিশ্ৰুতি দিছোঁ, আমাৰ নিজৰ মাতৃভূমিক যিখিনি প্ৰতিশ্ৰুতিবোৰ দিছোঁ, আমি যিখন ৰূপৰেখাবোৰ ইতিমধ্যে অংকন কৰিছোঁ, এই ৰূপৰেখা অংকন কৰাৰ বাটত আমি তিল মানুহ আপোচ নকৰাকৈ আমি নিজৰ যি সত্তা তাক আমি প্ৰতিষ্ঠা কৰোঁ, আমি প্ৰত্যেক দিনে যুদ্ধত আমি আগুৱাই গৈ থাকিম।